বাংলাদেশের মধ্যে অত্যাচার করা বন্ধ করো। আওয়াজ দো, আওয়াজ দো। বিলাসীপাড়াৰ চিৰাকুটাত গণবিক্ষোভ। হিটলারিহন বন্ধ করো, হিমন্তৰ গুণ্ডাগিৰি বন্ধ করো। আমচুৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী। উচ্ছেদিত পৰিয়াল সংস্থাপন দিবই লাগিব। প্ৰতিবাদস্থলীত একত্ৰিত হ'ল উচ্ছেদিত ৰাইজ। অসমৰ সংখ্যালঘুকে কিয় অকল নিশ্চয় কৰি লোৱা হৈছে, লক্ষ্য কৰি লোৱা হৈছে। আজি উৰিয়াম ঘাটত আপুনি ৭-৮খন গাঁও উচ্ছেদ কৰি যদি আপোনালোকে ক'ব বিচাৰে পুৰা বনাঞ্চলখন আমি বেদখলমুক্ত কৰিছোঁ, এইটোতো অসমৰ ৰাইজে মানি নলয়। তাত এতিয়াও ৫০-৬০খন গাঁও আছে যি আপোনালোকে য'ত আপোনালোকে বুলডোজাৰ দূৰলৈকেও আগুৱাই লৈ যাবলৈ আপোনালোকে সাহস কৰিব নোৱাৰে। আজি তেজপুৰৰ ওচৰতে সোণাই ৰূপাই অভয়াৰণ্যত আপোনালোকেতো বুলডোজাৰ চলোৱাৰ কথা কল্পনা কৰিবও নোৱাৰে। বেদখলকাৰী যদি ভূমিমুক্ত কৰিব আছে তেতিয়াহ'লে জাতি ধৰ্ম নিৰ্বিশেষে ভাষা নিৰ্বিশেষে হ'ব লাগিব। এই সংগ্ৰাম চলিছে, আমচু জাগিছে। মঞ্চত আমচু নেতাৰ চৰকাৰ বিৰোধী শ্লোগান। মঞ্চৰ তলত থকা জনতাৰ মুখতো প্ৰতিবাদী শ্লোগান। বাংলাদেশের মধ্যে অত্যাচার করা বন্ধ করো। আওয়াজ দো। প্ৰতিবাদস্থলীলৈ অহা আৰক্ষীক বাধা, উত্তেজিত প্ৰতিবাদকাৰীৰ। প্ৰতিবাদস্থলীৰ পৰা আমচুৰ হুংকাৰ আৰু দাবী, উচ্ছেদিত সংস্থাপন দিয়ক। উচ্ছেদ কাৰ্য বন্ধ নহ'লে জিলাই জিলাই আৰম্ভ কৰিব প্ৰতিবাদ। এই হিন্দু আৰু মুছলমান ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী বন্ধ কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈ যাব নোৱাৰিব। এইখন বড়ো অসমৰ স্ৰষ্টাৰ চাউলুং চুকাফাই বড়ো অসমৰ ভেটি গঢ়িছে। ৰাইজে যদি ৰাজ্য চৰকাৰখনে যদি পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰক ভূমি লাগে, তাত আমচু কোনো কাৰণে বাধা নিদিয়ে। কিন্তু অমানৱীয়ভাৱে কৰিছে অমানৱীয় উচ্ছেদ, তাত আমচুৱে বিৰোধ কৰিব। পূৰ্ববংগীয় লোক অধ্যুষিত অঞ্চলত সুৰক্ষিত নহয় সংখ্যাগুৰু ৰাইজ। সেয়ে নিজৰ সুৰক্ষাৰ বাবে সংখ্যাগুৰুক চৰকাৰে দিব বন্দুকৰ লাইচেন্স। মুখ্যমন্ত্ৰীৰ এই ঘোষণাক লৈ প্ৰতিক্ৰিয়া আমচুৰ। এটা কথা মনত ৰাখিব, যোন জাতিয়ে যেতিয়াই অস্ত্ৰ লৈছে সেই জাতি কিন্তু আমি দেখিছোঁ ক্ষতিকাৰক হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাবিছে নেকি দক্ষিণ চীনত ডকাইত থাকে না সন্ত্ৰাসবাদী থাকে, তাত মানুহ থাকে। আজিও হিন্দু মুছলমান একেলগে বসবাস কৰিছে। ধুবুৰীত হিন্দু মুছলমান বসবাস কৰি থকা নাই, আমিতো কেতিয়াও কাজিয়া দেখা নাই। কাঞ্চিত কেতিয়াবা কাৰোবাৰ লগত ব্যক্তিগত কাজিয়া হ'ব পাৰে, এইটো প্ৰশাসনে চম্ভালি লৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক এটা নাটক ৰচনা কৰি মানে অসমীয়া ৰাইজক তেওঁ বহুত অসমীয়াটো দেখাব বিচাৰিছে। মুছলমানক তেওঁ নকৰে মানিলোঁ, তেওঁ অস্ত্ৰ দিয়াৰ পৰিৱৰ্তে ধুবুৰীৰ হিন্দু ভাইসকলৰ কাৰণে এটা ইউনিভাৰ্চিটি বনাওক না, ধুবুৰী হিন্দু ভাইসকলৰ কাৰণে এটা ভাল ৰাস্তা বনাই দিয়ক না। সেইবিলাক মুখ্যমন্ত্ৰীয়ে নকৰে। মুখ্যমন্ত্ৰী দিয়া অস্ত্ৰ তেওঁ নিজৰ মাজত নিজে কাজিয়া কৰিব। কাৰ লগত কাজিয়া কৰিব? আপুনি আৰু মইতো ভাই ভাই, মই মুছলমান আপুনি হিন্দু, আমিতো ভাই ভাই চলি আছোঁ। আপুনি আৰু মোৰ মাজত কিবা কাজিয়া আছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাজিয়াটো লগাই তেওঁ ২৬ৰ বৈতৰণি পাৰ কৰাৰ এটা চক্ৰান্ত আৰম্ভ কৰিছে, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ, আপুনি অস্ত্ৰ দিব, মই কলম দিম। হিন্দু মুছলমান কথা নাই, সকলোকে এটা কথাই কৈ আহ্বান জনাই আহিছোঁ যে কলমৰ জৰিয়তে অসম যদি আগুৱাই লৈ যাব নোৱাৰোঁ, অসম ৫খন ৰাজ্যৰ ভিতৰত ১০০ বছৰ আগুৱাই নাযায়। উজনিত পমুৱা মুছলমানক খেদাৰ বাবে চলা আন্দোলনক লৈও প্ৰতিক্ৰিয়া আমচুৰ। এটা কথাই উজনি অসমৰ ৰাইজক আহ্বান জনাম যে উজনি অসমত কাম কৰিব যোৱা মানুহখিনিক আপোনালোকে সন্দেহজনক মিয়া এইবোৰ শব্দ ব্যৱহাৰ কৰি তেওঁলোকে ভাৰতীয় নাগৰিক, তেওঁলোকে কোনো বিদেশী নহয়। যদি কোনো বিদেশী আছে, উজনি অসমৰ প্ৰত্যেকটো ৰাইজক সংগঠনক মই আহ্বান জনাইছোঁ, যদি আপোনালোকে সঁচাকৈ ক'ৰবাত বাংলাদেশী দেখা পাইছে আমাকো আহ্বান জনাওক, আমি যাম। আজি সকলোৱে সকলো ঠাইত যাব, কাম কৰিব। যদি কাম কৰিব যোৱা মানুহখিনিৰ ওপৰত বীৰত্ব প্ৰদৰ্শন নকৰি যদি কোনোবাই বেয়া কাম কৰিছে তাৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৱস্থা ল'ব দিয়ক। সংখ্যালঘু এলেকাত উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ। লগতে বিভিন্ন বিষয়ত মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ সমালোচনা আমচুৰ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। আমি যিটো কৰিম বুলি কৈছোঁ কৰিমেই। আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব। সংখ্যালঘু উদ্দেশিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছোঁ যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে। আমাৰ ক'ৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য। তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছোঁ, আমিতো চৰৰ মাটিত যোৱা নাই। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে। বিলাসীপাৰাৰ পৰা মজিবুল হুছেইনৰ সহযোগত শ্বহীদুল চৰকাৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।